হেল্ল' ফ্ৰেণ্ডছ, আজি আমি কি বনাম জানেনে? আজি কল পচলা বনাম। কল পচলাৰ বহুতো হেল্থ বেনিফিটছ আছে। ই ডাইজেশ্যন বঢ়ায়, ব্লাড প্ৰেছাৰ আৰু ব্লাড চুগাৰ মেনেজমেণ্টত সহায় কৰে। ইটছ এ গুড চ'ৰ্চ অফ ফাইবাৰ, পটেছিয়াম এণ্ড ভাইটামিন বি। ইয়াত এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিজ আছে। আৰু আটাইতকৈ ভাল লগা কথাটো কি জানেনে? ই ৱেইট মেনেজমেণ্টত সহায় কৰে। এতিয়া ব'লক আজি আমি কল পচলাকে খাওঁ। এনেদৰে কাটি ল'লোঁ কল পচলাৰ মাজৰ কুমলীয়া অংশখিনি আমি এনেদৰে কাটি ল'লোঁ। বাতিত কেইটামান মচুৰ দালি আমি এনেদৰে পানীত ভিজাই ৰাখিম অলপ সময়ৰ বাবে। কলপচলাৰ বাবে লাগিব পিঁয়াজ, নহৰু, আদা, তেজপাত কেইখিলামান, জলকীয়া, ডালচেনি, লং, ইলাচি আৰু জিৰা কেইটামান। ক'বলৈ পাহৰিছিলোঁ দেই, কলপচলাখিনি আমি মাছৰ মূৰেদি বনাম। এনেদৰে আমি এখন পেনত তেল দি মাছৰ মূৰ দুফাল ভাজি ল'লোঁ। পুনৰ সেইখিনি তেলতে আলু কেইটুকুমান এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া আমাৰ আলু ৰঙচুৱা হৈ গৈছে আৰু আমি এইখিনি কাঢ়ি ল'ম। সেইখিনি তেলতে আমি তেজপাত কেইখিলা দি দিম। তাৰপিছত মিহিকৈ কাটি ৰখা পিঁয়াজখিনি দিম। তাৰপিছতে অকণমান আমি এনেদৰে লৰাই দিম। লৰোৱাৰ পিছত আমি অকণমান চেনি দিম। চেনি দিলে কালাৰটো ধুনীয়া হয় আৰু সোৱাদটোও ভাল হয়। তাৰপিছতে আমি বটি ৰখা আদা, নহৰু, জিৰা, জালুকৰ পেষ্টখিনি দি দিম। তাৰপিছত অলপ সময় এইদৰে লৰাই থাকিম। আমি কাটি ৰখা পচলাখিনি দিম। তাৰ লগতে ভিজাই ৰখা মচুৰ দালিখিনিও দি দিম। এইদৰে দি পেলাই আমি অলপ সময়ৰ কাৰণে ভালদৰে লৰাই দিম। এনেদৰে ইয়াৰ লগতে আমি ভাজি ৰখা আলুখিনি দি দিম। তাৰ লগত দিম অলপমান হালধি, তাৰপিছত সোৱাদ অনুসৰি নিমখ, এইদৰে দিলোঁ। জলকীয়া দুটামান দিলোঁ। মোৰ সৰু বাচ্ছা আছে কাৰণে জলকীয়া এটাই দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। এইদৰে গোটেইখিনি বস্তু দি আমি অকণমান সময় ভালদৰে লৰাই দিলোঁ। এনেদৰে লৰাই থাকি তাৰপিছত আমি ইয়াতে অকণমান মিট মছলা দি দিম। আপোনালোকৰ পচন্দ অনুসৰি যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত পুনৰ অকণমান সময় লৰাই দিম আৰু মাছৰ মূৰ দুফাল ইয়াতে দি পেলাই তাৰপিছত আমি অলপ গৰম পানী ঢালি দিম ইয়াতে। পুনৰ এবাৰ অলপ লৰাই চৰাই ইয়াত ঢাকন মাৰি দিম। তাৰপিছত আমি ভালদৰে সিজিব দিম। এইদৰে সিজাৰ পিছত পুনৰ এবাৰ চাম। যদি আমাৰ পচলাখিনি সিজিছে তেতিয়াহ'লে আমি ওপৰৰ পৰা ধনিয়া পাত আৰু জালুক দি সজাই দিম। তাৰপিছত এইদৰে আমি ধুনীয়াকৈ সজাই পৰিৱেশন কৰিম কল পচলা। বিশ্বাস কৰক, আপুনি এনেদৰে যদি এবাৰ বনাই খায় বাৰে বাৰে খাবলৈ মন যাব। ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।